এটা উত্তপ্তময় পৰিৱেশ সৃষ্টি হৈছে আৰু আমি জনামতে কোকৰাঝাৰ চহৰতে পাথৰঘাটত কোনোবা এজন পাগলী ছোৱালী হাফ নৰ্মেল তেখেতক মানে কোনোবাই মুছলিম মানুহে মানে ধৰ্ষণ কৰা বুলি এক অভিযোগ আহিছে আৰু অভিযোগ অহাৰ লগে লগে ইয়াৰ মানুহখিনিয়ে তেখেতক মানে ধৰি আৰক্ষীক গতাই দিছে আৰু এই ঘটনাক আমি সদৌ বিদেশী সংখ্যালঘু ছাত্ৰ সন্থা ABMC তীব্ৰভাৱে গৰিহণা দিছোঁ কাৰণ ধৰ্ষণকাৰীক কেতিয়াও ৰেহাই দিব নালাগে। আমি ধৰ্ষণকাৰীৰ এগেইনষ্টত আমি আপোনালোকে জানে সময়ে সময়ে আন্দোলন কৰি আছোঁ, সময়ে সময়ে আমি ৰেলীৰ জৰিয়তে বা সজাগতা সভাৰ জৰিয়তে আমি ৰাইজক আহ্বান জনাইছোঁ এইসকলক ফাঁচি দিব লাগে বুলি আমি আহ্বান জনাইছোঁ আৰু ধৰ্ষণকাৰী মানে ধৰ্ষণকাৰীয়ে কিন্তু ধৰ্ষণকাৰীৰ ওলাম লৈ আজি দেখিবলৈ পাইছোঁ কোকৰাঝাৰ চহৰত কিছুমান বেংগলী সম্প্ৰদায়ৰ মানুহে আমাৰ ধৰ্মীয় সংখ্যালঘু মুছলিম সম্প্ৰদায়ৰ মানুহখিনিক মানে গোটেইখিনিক মানে একাকাৰ কৰিছে। এই ঘটনাক আমি সদৌ বিদেশী সংখ্যালঘু ছাত্ৰ সন্থাই দুখ প্ৰকাশ কৰিছোঁ আৰু আজি আপোনালোকে জানে কোকৰাঝাৰ চহৰত যি মানে আৰক্ষী থানা সদৰ আৰক্ষী থানাত তেখেতসকলে যি ধৰ্ষণকাৰী তেখেতক মানে গতাই দিয়াৰ পিছত কিছুমান মানুহ আহি থানাৰ সন্মুখত মানে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ পিছত এইখিনিতে ক্ষান্ত নাথাকি কোকৰাঝাৰ থানাৰ ওচৰে পাছৰে যিখিনি মানে মুছলিম সম্প্ৰদায়ৰ মানুহৰ দোকান আছে এই দোকানখিনি ভাঙাৰ কাৰণে তেখেতসকলে মানে আগবাঢ়ি গ'লে আৰু কিছুমান দোকানত যাই পেট্ৰলৰ ঢালি দিয়া আমি দেখিবলৈ পালোঁ। তাৰপিছতে আমাৰ ল'ৰাই তেখেতসকলক মানে আহি যেতিয়াই কৈছিল যে কিয় আপোনালোকে মানে দোকানবোৰ মানে ভাঙাৰ কাৰণে বা দোকানবোৰ জ্বলোৱাৰ কাৰণে আহিলে আৰু আপোনালোকৰ তাতে ভিজুৱেল আছে এই ল'ৰাখিনিয়ে কিছুমান ল'ৰাই একেবাৰে 4-5মান ল'ৰা আহি তেখেতসকলে মানে এনেকৈ আমাৰ ল'ৰাৰ ওপৰত আক্ৰমণ কৰিলে এতিয়ালৈকে আমাৰ 2জন ল'ৰা আহত হৈ মেডিকেলত ট্ৰিটমেণ্ট ল'বলগীয়া পৰিস্থিতি আহিছে আৰু তাৰপিছতে তেখেতসকলে ক্ষান্ত নাথাকি কোকৰাঝাৰ সদৰ থানাত ইয়াতে গোটেই মুছলিম জাতিটোক তেখেতসকলে মুছলিম গো বেক বাংলাদেশী গো বেক বুলি মানে এনেকৈ যেনেকৈ মানে শ্লোগান দিয়া আৰম্ভ কৰিলে। তাৰপিছতে আমি দেখিবলৈ পালোঁ কোকৰাঝাৰ চহৰত যিখিনি আমাৰ মানে সম্প্ৰদায়ৰ মানুহখিনি যিখিনি মানে কাম কৰিবলৈ কাম কৰি আছে কিছুমান লেবাৰ কিছুমান বেটাৰী চালক মানুহে কিছুমান গাড়ী লৈ যোৱা মানুহে এই মানুহখিনিক একমাত্ৰ মুছলিম সম্প্ৰদায়ক বুলি বা মুছলিম মানুহ হিচাপে তেখেতসকলে আক্ৰমণ কৰা আৰম্ভ কৰিলে আৰু আপোনালোকে জানে গৌৰীপুৰৰ পৰা তেখেতসকলে স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে সৰলপাৰাক পিকনিকত আহিছিল, পিকনিকৰ পৰা উভতি যোৱাৰ সময়ত কোকৰাঝাৰ ৰেল গেটত এই ছাত্ৰ ছাত্ৰীসকলক বাছত আক্ৰমণ কৰিলে। আক্ৰমণ কৰি ক্ষান্ত নাথাকি এই বাছখন যেতিয়া কোকৰাঝাৰ SP বাংলাৰ সন্মুখলৈকে আহিলে এই বাছখনৰ পৰা ছাত্ৰ ছাত্ৰীসকলক নমাই আনি এই ছাত্ৰ ছাত্ৰীসকলক জ্বলাই দিয়াৰ মানে যি পৰিকল্পনা কৰিছিল আৰক্ষী প্ৰশাসন যাই পোৱাৰ পিছত এই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰাণ ৰক্ষা পালে আৰু বহুত কেইজন ছাত্ৰ ছাত্ৰী আহত হৈছে। এই ছাত্ৰ ছাত্ৰীসকলক আমি ভটগাঁৱত ট্ৰিটমেণ্ট কৰিলোঁ, ট্ৰিটমেণ্ট কৰাৰ পিছত কোকৰাঝাৰ আৰক্ষীৰ লগত যোগাযোগ কৰি ছাত্ৰ ছাত্ৰীসকলক আমি গৌৰীপুৰ মেডিকেললৈকে পঠাই দিলোঁ। আজি দুখ লাগে কাৰণ আজি ছাত্ৰ ছাত্ৰীৰ ওপৰত আক্ৰমণ হৈছে, ছাত্ৰ ছাত্ৰীৰ মাজত কোনোবাই বেংগলী কোনোবাই মুছলিম বা কোনোবাই হিন্দু এনেকৈ আনিব নালাগে। আজি সৰু সৰু কণ ছাত্ৰ ছাত্ৰীৰ ওপৰত আক্ৰমণ হৈছে। আজি আপোনালোকে জানে কোকৰাঝাৰ চহৰত মানে পুৰণি এখন আমাৰ মছজিদ আছে এই মছজিদৰ ওপৰত সন্ধিয়াৰ পৰা তেখেতসকলে বাৰে বাৰে আক্ৰমণ কৰাৰ কাৰণে যি পৰিকল্পনা এতিয়ালৈকে আক্ৰমণ কৰাৰ পৰিকল্পনা তেখেতসকলে কৰি আছে, বাৰে বাৰে শিল দলিয়াই আছে, আৰক্ষী প্ৰশাসনে বাধা দিয়া সত্ত্বেও তেখেতসকলে কিন্তু এতিয়া ৰাখিব পৰা নাই। আমি কোকৰাঝাৰ আৰক্ষী অধীক্ষকক দাবী জনাইছোঁ এই ঘটনাটো বেংগলী সম্প্ৰদায়ৰ কিছুমানে পৰিকল্পিত কিবা ঘটনা আছিল নেকি, তেখেতসকলে আগৰ পৰা এই ঘটনাটা কৰিম বুলি তেখেতে মজুত হৈ আছিল নেকি। ইয়াৰ কাৰণে আমি কোকৰাঝাৰ আৰক্ষী প্ৰশাসনক তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াৰ ওপৰত এক ন্যায় তদন্ত দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ কাৰণ এনেকুৱা ঘটনা আমি কোকৰাঝাৰত প্ৰথমবাৰ দেখিছোঁ। কোকৰাঝাৰত শান্তি সম্পত্তি বিনষ্ট কৰাৰ কাৰণে বেংগলী সম্প্ৰদায়ৰ কিছু মানুহে উঠি পৰি লাগিছে। এই ঘটনাক উচিত তদন্ত কৰি ইয়াৰ অন্তৰত কোনে জড়িত হৈ আছে এয়া ওলোৱাৰ কাৰণে আমি সদৌ বিদেশী সংখ্যালঘু ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ আৰু কোকৰাঝাৰবাসী ৰাইজক আমি আহ্বান জনাইছোঁ কোকৰাঝাৰখন শান্তিময় এখন চহৰ, ইয়াতে যাতে কোনো সাম্প্ৰদায়িক শক্তিয়ে যাতে নিজৰ ইয়াতে যিখিনি আমাৰ যি চহৰ এই চহৰত যাতে শান্তি সম্পত্তি বিনষ্ট কৰিব নোৱাৰে সকলে ৰাইজকে আমাৰ ধৰ্মীয় সংখ্যালঘু ৰাইজে এতিয়ালৈকে সষ্টম হৈ আছে আৰু আমাৰ ৰাইজকো আমি আহ্বান জনাইছোঁ আৰু সকলো ৰাইজকে আমি সদৌ বিদেশী সংখ্যালঘু ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ সকলোৱে শান্তি সম্পত্তি যাতে বিনষ্ট নহয়, শান্তি সম্পত্তি আমি অটুট ৰাখিব লাগিব। এইখন আমাৰে চহৰ, ইয়াতে যাতেও কোনো দুষ্কৃতিকাৰীয়ে কোনো দুষ্ট চক্ৰৰ মানুহে যাতে ইয়াতে অপ্ৰীতিকৰ ঘটনা সৃষ্টি কৰি যাতে এই চহৰখন অশান্তি এখন চহৰ সৃষ্টি কৰিব নোৱাৰে ইয়াৰ কাৰণে আৰক্ষী প্ৰশাসনক আমি সষ্টম হৈ থকাৰ কাৰণে আহ্বান জনাইছোঁ। কোকৰাঝাৰ চহৰত যিখিনি মানে বিগত দিনত যিখিনি মানে ঘটনা হোৱা নাছিল আৰু এইবাৰ মানে নতুনকৈ মানে এটা ঘটনা আমি দেখিবলৈ পাইছোঁ কাৰণ
এজন মানে ব্যক্তিক মানে শাস্তি দিয়াৰ নামত গোটেই জাতিটোৰ ওপৰত মানে অপবাদ দি গোটেই জাতিটোক যেনেকৈ আক্ৰমণ কৰি লোৱা হৈছে। আজি কোনো ছাত্ৰ ছাত্ৰীয়ে কোকৰাঝাৰ চহৰত শান্তিপূৰ্ণভাৱে যাব পৰা নাই, কোনো লেবাৰ মিস্ত্ৰী কোনো খাটি খোৱা মানুহে শান্তিপূৰ্ণভাৱে যাব পৰা নাই, মুছলিম মানুহ দেখিলেই আক্ৰমণ কৰা হৈছে। ইয়াৰ কাৰণে যাতে আৰক্ষী প্ৰশাসন তথা অসমৰ মুখ্যমন্ত্ৰীয়ে যাতে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰে, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। ইতিমধ্যে আমি মন্ত্ৰীৰ লগত আলোচনা হোৱা নাই, BDC প্ৰধানৰ লগত আমি কথাখিনি ডিটেইলছ আলোচনা কৰিছোঁ। BDC প্ৰধানক আমি কথাখিনি জনাইছোঁ, কাৰণ ইয়াতে BDC অঞ্চলত শান্তি সম্পত্তি বিনষ্ট কৰাৰ কাৰণে যে আপোনালোকে জানে সময়ে সময়ে কিছুমান মানুহে কাম কৰি থাকে, আৰু আজিও আমি এইখিনি দেখিবলৈ পাইছোঁ কোকৰাঝাৰ চহৰখন অশান্তি পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে এচাম মানুহে কাম কৰি আছে। আৰু এয়া কোকৰাঝাৰত মানে প্ৰথম ঘটনা, এই ঘটনাই যাতে প্ৰথম হয় আৰু এই ঘটনাই যাতে শেষ হয়, ইয়াৰ কাৰণে আৰক্ষী প্ৰশাসন তথা BDC চৰকাৰখনে আৰু অসম চৰকাৰখনে যাতে দৃষ্টি ৰাখে, ইয়াৰ কাৰণে আমি সদৌ BDC সংখ্যালঘু ছাত্ৰসন্থাই আহ্বান জনাইছোঁ।